ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ ৩২ সংখ্যক বাসুদেৱ যজ্ঞৰ অৰ্থ সংগ্ৰহৰ ৰচিদ বহি উন্মোচনেৰে যজ্ঞৰ প্ৰস্তুতি। ধূপ ধূনা বন্তি প্ৰজ্বলনেৰে বাসুদেৱ যজ্ঞৰ ৰচিদ বহি উন্মোচনী শুভাৰম্ভ অনুষ্ঠানত হাত ধৰে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক সুনন্দ কুমাৰ নাথে। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰচিদ বহি উন্মোচন সভাৰ প্ৰথমটো ৰচিদ বহি ৫,০০১ টকাৰে উন্মোচন কৰে ভাৰতীয় সেনা বাহিনীৰ বিষয়া কুলেন ডেকাই। উল্লেখ্য যে আন বছৰৰ দৰে এইবেলি অহা ২ আৰু ৩ মাৰ্চত বোকৰাঝাৰ বাগিচা শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাসুদেৱ যজ্ঞ। এই লৈ অনুষ্ঠিত হোৱা ৰচিদ বহি উন্মোচনী সভাত ৩২ গৰাকী ধৰ্মপ্ৰাণ বিশিষ্ট ব্যক্তিয়ে ৰচিদ বহি উন্মোচন কৰি অৰ্থ আগবঢ়ায়। আজিৰ ৰচিদ বহি উন্মোচনী সভাত বিটিচিৰ পৰিষদ দিগন্ত বৰুৱা, মন্দিৰ পৰিচালনা সমিতিৰ উপদেষ্টা মণ্ডলী ক্ৰমে কনক চন্দ্ৰ বৰা, প্ৰেমানন্দ বৰা আৰু কুলেন্দ্ৰ হাজৰিকা সহ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু আই মাতৃৰ উপস্থিতিত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক সুনন্দ কুমাৰ নাথে উক্ত যজ্ঞানুষ্ঠান সাফল্যমণ্ডিত কৰাৰ সন্দৰ্ভত সাংবাদিকৰ যোগেদি ৰাইজক কি আহ্বান জনালে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। আপোনালোক মিডিয়ালৈ আমাৰ ধন্যবাদ থাকিল। আৰু ইতিমধ্যে আমাৰ অঞ্চলবাসীয়ে জানে, অঞ্চলবাসী বুলি ক'লে ভুল হ'ব, এতিয়া আমাৰ অঞ্চলৰ এই অনুষ্ঠানখন হৈ থকা নাই, এইটো সৰ্বব্যাপী অনুষ্ঠান। অসমৰ সকলোৱে জানে, প্ৰতিখন জিলাৰ পৰা আমাৰ এই স্থানলৈ ভক্তৰ সমাৱেশ ঘটে। আমাৰ আজিৰ অনুষ্ঠানৰ সম্পৰ্কত আমি এইটোৱে ক'ম, আমি বিশ্ব শান্তিৰ কাৰণে, বিশ্ব শান্তিৰ মংগলৰ কাৰণে আমাৰ 1992 চনৰ পৰাই আমাৰ এই স্থানত প্ৰভুৰ নামত বাসুদেৱ যজ্ঞ আমাৰ চলি আহিছে। আৰু আমাৰ এটা পৰম্পৰা অনুসৰি আমাৰ যজ্ঞৰ আগত ধন সংগ্ৰহৰ কাৰণে যিটো এটা ব্যৱস্থা, ৰচিদ বহি উন্মোচন, এই ব্যৱস্থাটো আমি প্ৰতি বছৰেই কৰি আহিছোঁ। আৰু এইবেলিও আমি যজ্ঞ ওচৰ চাপিলে তথাপিও আমি অনুষ্ঠানটো কৰিছোঁ পলমকৈ হ'লেও। গতিকে আজি আমাৰ এই অনুষ্ঠানত যিমানখিনি আমি উন্মোচক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ, যিসকল ব্যক্তিক আমি উন্মোচক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকলৰ প্ৰায়খিনি আমাৰ মাজত উপস্থিত আছে। আৰু যিসকল থাকিব পৰা নাই, তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াম বুলি আশ্বাস দিছে। গতিকে আমি সকলোলৈ আজি এই অনুষ্ঠানৰ যোগেদি আমাৰ যজ্ঞলৈ আমন্ত্ৰণ জনোৱাৰ লগতে আমাৰ যজ্ঞত সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আমি মন্দিৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ। তেনেকৈ ক'বলৈ গ'লে আমাৰ আজি মোটামুটি ৪৫টামান বহি আমাৰ উন্মোচন হোৱা বুলি আমি ধৰিব লাগিব। কাৰণ যিহেতু ইয়াতে বাস্তৱতে আমাৰ ৩৬টা বহি উন্মোচন হৈছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ বাকী দুগৰাকী ব্যক্তি তেওঁলোকে আমাৰ উন্মোচক হ'ম বুলি তেওঁলোকে আমাক অৱগত কৰিছে। গতিকে তেওঁলোকক আমি নিশ্চয় তেওঁলোকৰ সঁহাৰিত আমি মৰ্যাদা দিব লাগিব। হয়, এইটো মানে ডেফিনেটলি আমি আজিৰ পৰাই আমি লাগিব। কাৰণ যিহেতু আমাৰ সময় বহুত আগৰ ফালে বহুত সময় নাই। কাৰণ এটা ইমান বৃহৎ অনুষ্ঠানৰ এটা কাৰ্যসূচী আমি এটা 2টা দিনত ৰূপায়ণ কৰিব লাগিব আৰু যথেষ্ট আমাৰ সময়ৰ প্ৰয়োজন। গতিকে আমি আজিৰ পৰাই তাৰমানে ইয়াত উঠি পৰি লাগিব। আমাৰ যিসকল ভক্ত আছে, আমাৰ যিসকল কৰ্মী আছে, কোনেও আমাৰ এই ক্ষেত্ৰত কামৰ ক্ষেত্ৰত অৱহেলা নকৰে। সকলোৱে লাগি ভাগি যথেষ্ট উৎসাহ উদ্দীপনাৰে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু অনাগত দিনত আমি সেইটো আশা কৰিছোঁ। আৰু আমি এটা কথাত সম্পূৰ্ণ আশাবাদী যে আমাৰ যজ্ঞ সফল হ'বই। কেতিয়াবা আমাৰ প্ৰতিকূল বতৰে অলপ আংশিকভাৱে প্ৰভাৱ পেলালেও কিন্তু কোনোদিন আমাক যজ্ঞত মানে তেনেকুৱা হানি বিঘিনি ঘটোৱা নাই। সেইটো আমাৰ ভগৱানৰ কৃপা বুলি কৈছোঁ। গতিকে সকলোৰে সহযোগত আমি যজ্ঞটো সফলভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু সকলোৰে ওচৰত এটাই বিনম্ৰ অনুৰোধ, সকলোৱে আহি আমাক লগত হাত উজান দিয়ক, আমাক সময় দিয়ক। সকলোৱে দেহে কেহে খাটি আমাৰ বিশ্ব শান্তিৰ কাৰণে
আমি এই যজ্ঞটো যাতে পালন কৰিব পাৰোঁ, তাতে আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগে। বিশেষ কাৰ্যসূচী আমাৰ যজ্ঞৰ দিনা আৰম্ভণিৰ দিনা ৰাতিপুৱা পৰিৱেশ নিকাকৰণে আৰম্ভ হৈ নিশাৰ অনুষ্ঠান নাগাৰা নামত অনুষ্ঠানটো সামৰণি কৰিছে। তাৰ দ্বিতীয় দিনাখন প্ৰথম কাৰ্যসূচী আমাৰ প্ৰভাত ফেৰীৰে আৰম্ভ হৈ শেষত আমাৰ বাসুদেৱ সংকীৰ্তন দলৰ নাম পৰিৱেশনেৰে আমাৰ অনুষ্ঠান সামৰণি। আছে 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 প্ৰথম দিনৰ কাৰ্যসূচীটো আছে আমাৰ সেইটো আবেলি দিনৰ ভিতৰত এই এটা ভাল শোভাযাত্ৰা, এইটো বছৰে বছৰে এইটো আমাৰ হৈয়ে আছে কেতিয়াবা, আৰু আমাৰ সেইটো উদ্বোধন কৰিব আমাৰ বৰ্তমানৰ পাৰিষদ দিগন্ত বৰুৱা ডাঙৰীয়া, আৰু নিশাৰ নাম আমাৰ উদ্বোধন হ'ব আমাৰ চক্ৰ বিষয়া মহোদয়া প্ৰিয়ংকা বনিয়াদেৰে। গতিকে এইকেইটা অনুষ্ঠান আছে আমাৰ, আৰু দ্বিতীয় দিনাখন দুপৰীয়া ভাগতো আমাৰ নাম আছে। গতিকে আপোনালোকৰ নিশ্চয় সেইটো অৱগত হৈছে, আৰু সকলোৰে আমি উপস্থিতি কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।